মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 7ৰ অসমীয়াৰ 4 নম্বৰ পাঠ জনমভূমি এই পাঠটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে সেই প্ৰশ্নখিনিৰ উত্তৰখিনি কৈ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াতে চোৱা ক নম্বৰত দিছিলে পাঠভিত্তিক ক্ৰিয়াকলাপৰ 1 নম্বৰত দিছিল শুদ্ধ উচ্চাৰণেৰে জনমভূমি কবিতাংশ আবৃত্তি কৰা। 2 নম্বৰত দিছিল কবিতাংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। এই দুটা 1 নম্বৰ আৰু 2 নম্বৰ তোমালোকে নিজে চেষ্টা কৰিবা। মই 3 নম্বৰৰ পৰা কৰি দিছো। 3 নম্বৰত দিছিলে উত্তৰ দিয়া ক নম্বৰ কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে সুধিছে। উত্তৰটো তোমালোকে এনে ধৰণে লিখিবা। উত্তৰটো লিখিবা কবিয়ে আইৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। খ নম্বৰ প্ৰশ্ন আছিল যে কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। উত্তৰটো লিখিবা এনেদৰে যে কবিৰ ভাগৰুৱা আত্মাই জন্মভূমিৰ ছায়াত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। গ নম্বৰ প্ৰশ্ন আছিলে যে কবিয়ে পখী হৈ ক'ত বাহ ল'ম বুলি কৈছে। উত্তৰটো লিখিবা এনেদৰে কবিয়ে পখী হৈ ওখ বিৰিখত বাহ ল'ম বুলি কৈছে। ঘ নম্বৰ কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে। উত্তৰটো লিখিবা এনেদৰে কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুলি ৰ'ব বুলি কৈছে। 4 নম্বৰত দিছিল উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্ত মিল থকা শব্দবোৰ বাছি উলিওৱা। যেনে চোৱা পুৱাত সন্ধিয়াত। ইয়াত চোৱা শেষৰ ফালে মিল আছে নে চোৱাচোন। ইয়াতে কি আছে দন্ত্য আছে পুৱাত সন্ধিয়াত। ঠিক তেনেকুৱা ধৰণে আমাক কবিতাটোৰ পৰা অন্ত মিল থকা আন শব্দবোৰ বাছি উলিয়াই এই খালী ঠাইখিনিত আমাক লিখিবলৈ কৈছে। পুৱাত সন্ধিয়াত এইটো আমাক কৈ দিছিলে। তাৰপিছত হৈ ৰৈ বিলত চৰণত ৰাতি মাটি। ঠিক এনেকুৱা ধৰণে তোমালোকে আন শব্দ বিচাৰি উলিয়াই লিখিবলৈ চেষ্টা কৰিবা। 5 নম্বৰত দিছিল তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা। ইয়াত শব্দবিলাক দিছে এইটো চাইডত অৰ্থবিলাক দিছে। এটা আমাক কৰি দিছে পখী মানে হৈছে চৰাই। শীতলীটো হ'ব চেঁচা বা শীতল। তোমালোকে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা কৰি এনেধৰণে চিন দি ল'বা। ঠিক আছে শীতলীটো হ'ব চেঁচা বা শীতল। সোণোৱালীটো হ'ব সোণবৰণীয়া। মৰমটো হ'ব চেনেহ। তাৰপিছত প্ৰথমটো হ'ব আদি। ঠিক আছে প্ৰথমটো হৈছে আদি আৰু টিংটো হ'ব পৰ্বতৰ আগ বা ওখ ভাগক টিং বুলি কোৱা হয়। এনেধৰণে লিখিবা। ঠিক আছে নেক্সট চোৱাচোন 6 নম্বৰ প্ৰশ্নটো কি দিছে। 6 নম্বৰত দিছে মুদিম আকৌ চকু তোমাৰ গোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। ওপৰৰ কবিতাফাঁকিৰ গদ্যৰূপ হ'ল এই যিখিনি কবিতা আছিল এই কবিতাফাঁকিৰ গদ্যৰূপ হৈছে জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাতে শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতা কেইফাঁকি আমাক গদ্য ৰূপত লিখিব দিছে। অৰ্থাৎ এনেকুৱা ধৰণে আমাক লিখিব দিছে। এইখিনি যেনেদৰে লিখিলে ইয়াৰ পৰাই যেনেকৈ এইখিনি লিখি দিছে ঠিক তেনেদৰে এইখিনিৰ কবিতা কেইফাঁকিৰ পৰা আকৌ আমাক গদ্য ৰূপত লিখিব দিছে। প্ৰথম কবিতা ফাঁকি কি দিছে চাওঁ আহাচোন ক নম্বৰত। ইয়াতে দিছে যে সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম খেতা পৰা দুখনি উঠত। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা যে খেতা পৰা ওঠ দুখনিত সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম। খ নম্বৰত দিছিল আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি জেউতি। ইয়াতেও তোমালোকে গদ্য ৰূপত এনেধৰণে লিখিবা যে আকাশৰ তৰা হৈ সেউজীয়া শুৱনি জেউতি লাগি চাই ৰম। 7 নম্বৰত দিছে পাঠত থকা জনমভূমি কবিতাংশৰ মূল ভাৱ লিখা। পৰীক্ষাটো আহে মূল ভাৱ লিখিব দিয়ে। গতিকে মই চমুকৈ তোমালোকক লিখি দিছোঁ তোমালোকে এনেধৰণে লিখি লোৱা। সকলো মানুহৰে নিজে জন্ম লাভ কৰা ঠাইখন সবাতোকৈ প্ৰিয়। নিজে জন্ম লাভ কৰা ঠাইখিনিতে প্ৰত্যেকজন মানুহৰে ভাল বেয়া সুখ দুখ অনেক স্মৃতি জড়িত হৈ থাকে। কবিতাটোৰ কবি নলিনীবালা দেৱীয়ে নিজে জন্ম লাভ কৰা আপোন ঠাইখিনিতে মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।
তেওঁ জন্ম লাভ কৰা ঠাইখন তেওঁৰ বাবে অতিকৈ আপোন সেয়েহে মৰাৰ পিছতো পুনৰ সেই ঠাইতে তেওঁ ঘূৰি আহিবলৈ বিচাৰে কবিৰ কল্পনাত মৰাৰ পিছত তেওঁৰ আত্মাই পখী হৈ জন্মভূমিৰ গছবিৰিখতে বাহ ল'বহি পুৱতি নিশা সুমধুৰ গীত গাই মাতৃ জন্মভূমিক জগাবহি পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুলি ৰ'ব আৰু পাৰিজাত ফুলৰ সুবাসিত মলয়াৰ স্বৰেৰে দেশমাতৃক পিচি দিব নদী হৈ চৰণ পখালি মাটি হৈ দেশৰ বুকুত মিলিব আৰু সোণোৱালী মেঘ হৈ উঠত ৰঙা হাঁহি বিৰিঙাব নেক্সট 8 নম্বৰত কি দিছে উপযুক্ত স্থানত জ্যোতিচিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাকি পুনৰাই লিখা ইয়াতে আমাক সঠিক ঠাইত দাঢ়ি কমা আদি বহুৱাই অৰ্থাৎ জ্যোতিচিহ্নবোৰ প্ৰয়োগ কৰি পদ্য কেইফাকি পুনৰাই লিখিব দিছে ইয়াতে দিছে পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদি গীতত আকাশৰ তৰা হৈ লাগি চাই ৰং সেউজীয়া শুৱনি জেউতি জোনাকত মিল হৈ বিমান পথত ৰৈ ওৰে ৰাতি কৰিম আৰতি এইখিনি আমাক জ্যোতিচিহ্ন প্ৰয়োগ কৰি লিখিব দিছে গতিকে এনেধৰণে লিখিবা চিহ্ন বহুৱাবৰ বাবে তোমালোকে এনেদৰে লিখিবা পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদি গীতত সুৱদি গীতৰ শেষত তোমালোকে দাঢ়ি দিব লাগিব নেক্সট আকাশৰ তৰা হৈ লাগি চাই ৰং সেউজীয়া শুৱনি জেউতিৰ পিছত এটা কমা দিবা শব্দটোৰ পিছত জোনাকত মিল হৈ বিমান পথত ৰৈ ওৰে ৰাতি কৰিম আৰতিৰ শব্দটোৰ শেষত তোমালোকে আকৌ দাঢ়ি দিবা 9 নম্বৰত দিছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা ইয়াতে শব্দবোৰ দিয়া আছে যেনে জনমৰ বিপৰীত কি হ'ব মৰণ শেষৰ বিপৰীত আৰম্ভ এনেকুৱা ধৰণে বিপৰীত অৰ্থ বুজোৱা শব্দকেইটা লিখিব দিছে জনমটো হ'ব মৰণ শেষ হ'ব আৰম্ভ চা হ'ব পোহৰ ওখ চাপৰ ৰাতি দিন আৰু দুখীয়া হ'ব ধনী 10 নম্বৰৰ কটোত দিছে ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালী ঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা এই ছবিকেইখন তোমালোকে দেখিবলৈ পাইছা লগতে ইয়াতে খালী ঠাই দিয়া আছে খালী ঠাইখিনি তোমালোকক পূৰ কৰিব দিছে গতিকে এনেধৰণে তোমালোকে লিখিব লাগিব 10 নম্বৰ প্ৰশ্নৰ প্ৰথম যেটো চিত্ৰ আছে এটো খালী ঠাইখিনি তোমালোকে লিখিবা ৰঙা জবা দ্বিতীয় চিত্ৰটো আছিল সেউজীয়া পাতৰ গতি সেউজীয়া পাত আৰু তৃতীয়টো হ'ব কলা ছাতি কৰ পিছত তোমালোকে এটা কমা দিবা নহলে কলা ছাতি হৈ যাব তেতিয়া শব্দটোৰ অৰ্থ বেলেগ বুজাব নেক্সট চোৱা 6 নম্বৰত কি দিছে বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ ভাগে ভাগে লিখা ইয়াতে চোৱা শব্দবোৰ দিয়া আছে যেনে ভাল লৰা কলা কাউৰী নীলা আকাশ লেতেৰা সৰু মাছ পানী গাখীৰ আৰু পকা এই শব্দবোৰৰ পৰা যিকেইটা ইয়াৰ বিশেষ্য পদ আছে এইকেইটা আমাক ইয়াত লিখিব দিছে আৰু বিশেষণ পদবোৰ বাছি উলিয়াই ইয়াতে লিখিব দিছে বিশেষ্য পদ বিশেষণ পদ কাক বোলে পদ কেই প্ৰকাৰৰ কি ইয়াৰ ভিডিও মই আপলোড কৰিয়ে থৈছো আগতে তোমালোকে যদি চোৱা নাই তোমালোকে চাই ল'ব পাৰিবা যদি বিচাৰি নোপোৱা কমেন্ট সেকশনত খুদিবা মই তোমালোকক লিংকটো কমেন্ট সেকশনত দি দিম তাত মানক ধুনীয়াকৈ বুজাই দিছো বিশেষণ পদ কাক বোলে বিশেষ্য পদ কাক বোলে গোটেইখিনি তোমালোকে তেতিয়াহে বুজি পাবা 9 নম্বৰৰ খৰ বিশেষ্য পদসমূহ মই তোমালোকক লিখি দিছো তোমালোকে কিতাপখনত কাঠ পেন্সিলৰ সহায়ত লিখি ল'ব পাৰিবা লৰা কাউৰী আকাশ মাছ পানী আৰু গাখীৰ এইকেইটা হৈছে বিশেষ্য পদ আৰু বিশেষণ পদ হ'ব ভাল কলা নীলা লেতেৰা সৰু আৰু বগা এই শব্দকেইটা হৈছে বিশেষণ পদ এইখিনি আছিল আজিৰ এই ভিডিওটিত নেক্সট ভিডিওটিত 5 নম্বৰ পাঠ বিজ্ঞান আৰু আমাৰ মানসিকতা এই পাঠটোৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম যদি এই ভিডিওটো চাই তোমালোকে ভাল পাইছা ভিডিওটো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা কিবা যদি তোমালোকৰ সুধিবলগীয়া থাকি গ'ল কমেন্ট সেকশনত কমেন্ট কৰি সুধিব পাৰিবা